ইকাতি শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলাকা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজনী ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা এয়া আকৌ তুমি কি আনিলা? কিয় আপুনি মিঠাই লোৱাৰ কথা নাছিল জানো? মই পাহৰিলোৱে। কিমান হ'ল মিঠাই? কিমান হ'ল সেইটো বাদ দিয়ক, এইখিনি মিঠাই মোৰ ফালৰ পৰা দিছোঁ। মই বাংলাদেশী নহয় যে এই ঠাই এৰি যাম। এয়া মোৰ নিজৰ ঠাই। ইয়াৰ পৰা না মোৰ গাড়ী হিলিব না মই। আৰু তই যদি মোৰ লগত তেনেকুৱা কিবা কৰিবলৈ চেষ্টা কৰ মই তোৰ কি অৱস্থা কৰিম তই অনুমানেই কৰিব নোৱাৰো। জিউ, তুমিতো প্ৰজ্ঞাবাক দেখিবই নোৱাৰা। কোনে ক'লে? কোনেও কোৱা নাই, কিন্তু আমি নাৰ্ছবোৰে মানুহৰ মনৰ অনুভৱ ভালকৈ বুজিব পাৰোঁ। এতিয়া মই ঘৰলৈ কি মুখেৰে যাওঁ? মাহঁতেতো মই চাকৰি পোৱা বুলি চাকৰিত জইন কৰা বুলি ইমান ফূৰ্তিত আছে। এতিয়া মই কেনেকৈ সেই হাঁহিবোৰ সেই ফূৰ্তিবোৰ খন্তেকতে নাইকিয়া কৰি পেলাওঁ? কি কৰোঁ মই? অনু আহিলে চাগে। আপুনি কিয় মোক চিনি পোৱা নাই নেকি? মই ৰমন। আপুনি কোন বুলি ভাবিছিলে? নহয়, মই অনু আহিছে বুলিহে ভাবিছিলোঁ। তাই নাই নেকি ঘৰত? ক'ৰবাত ফুৰিব গৈছে? চাকৰি হ'ল তাই? হয়, তাই চাকৰি পালে। আজি তাইৰ চাকৰিৰ প্ৰথম দিন। আহক বহকচোন। আজি তেনেহ'লে বৰ ভাল দিন এটাত ওলালো। পাৰ্টি চাৰ্টি কিন্তু হ'ব লাগিব দেই। পাৰ্টিনো কি, ভাল দিনটোত আহিছেই যেতিয়া ভাত সাজকে খাই যাব। আপুনি যে কৈছে সেয়ে যথেষ্ট। একচুৱেলি মই ভাত খাম বুলি অহা নাছিলো, মই এটা বিশেষ কামতহে আহিছো। কওকচোন কি কামত আহিছে? কাম মানে মই মোৰ প্ৰাপ্য খিনি বিচাৰি আহিছো। প্ৰাপ্য? মই ঠিক বুজা নাই। বুজা নাই? ইমান সোনকালে কথাবিলাক পাহৰিলে কেনেকে হ'ব? মই আপোনাৰ সৰু ছোৱালীজনীৰ চিকিৎসাৰ কাৰণে ডাঙৰ ছোৱালীজনীৰ হাতত কিছু টকা ধাৰলৈ দিছিলো। সেই সময়ত আপোনালোকৰ বিপদ হৈছে। এতিয়া মোৰো জীৱনলৈ বিপদ আহিছে, গতিকে মোক ধাৰলৈ দিয়া টকাখিনি লাগে। তুমি ঠিক সময়তে আহিছা। আহা। চাওক, মই সকলো ফালৰ পৰা চেষ্টা কৰিছো, কিন্তু আপোনাৰ স্বামীৰ সন্ধান এতিয়ালৈকে উলিয়াব পৰা নাই। নোৱাৰিলে নহ'ব ছাৰ। তেখেতৰ অবিহনে আমি শেষ হৈ যাব লাগিব। আপুনি তেখেতৰ প্ৰথম পত্নীৰ পৰিয়ালটোক সোধ-পোছ কৰা নাই কিয়? সোধ-পোছ কৰিবলৈ কোনো প্ৰমাণ পোৱা নাই, আৰু প্ৰমাণ নাপালে মই একো কৰিব নোৱাৰো। মোৰতো সন্দেহে হৈছে। কি সন্দেহ হৈছে? কেনেবাকৈ আপোনাৰ স্বামীয়ে তৃতীয়বাৰৰ বাবে বিয়া পতা নাইতো।
ছাৰ তেনেকৈ কিয় কৈছে তেখেতে তেনেকুৱা কাম কৰিব নোৱাৰে তেখেতৰ প্ৰথম পত্নীয়েও এদিন আপুনি ভবাৰ দৰে ভাবিছিল তথাপি তেখেতে আপোনাক বিয়া পাতিল আৰু এইবাৰো যে নাপাতিব তাৰ কোনো গেৰাণ্টি নাই চাওক আমি আমাৰ কাম নিষ্ঠাৰে কৰিম কিন্তু এই মানুহজনৰ পৰা আপুনি বহুত বেছি আশা নকৰিব আপুনি আপোনাৰ সন্তানৰ কথা ভাবি তাক অকলে ডাঙৰ কৰাৰ চিন্তা কৰক আৰু এই কথাখিনি মই আপোনাক ভালৰ কাৰণে কৈছো আহক মা পুলিচ আংকুলে এইবোৰ কি কথা ক'লে দেউতাই বিয়া পতাৰ কথা ক'লে যে তুমিতো কৈছিলা দেউতাই তোমাকহে বিয়া পাতিছিল খুৰা আপুনি এতিয়া মিছা কিয় মাতিছে এতিয়া মইহে মিছা মাতিছো তাৰমানে তুমি মোক এতিয়া মিছলীয়া বুলি ক'লা অনুভূতি সিদিনা মই তোমাক ভণ্টিৰ চিকিৎসাৰ কাৰণে টকা দিছিলো সেইদিনাতো তুমি মোক ভগৱান আখ্যা দিছিলা তেতিয়া ভগৱান আৰু আজি চাগে চৈতান হয় নাই তেনে কথা নহয় খুৰা কিন্তু সেই টকাখিনি দিয়াৰ সময়ত আপুনি ধাৰে দিছো বুলি কোৱা নাছিল আপুনি সহায় কৰিছো বুলিহে কৈছিল মিছা মিছা মাতিছা মিছেছ ফুকন মিছা মিছা মাতিছে মা তুমি বিশ্বাস কৰা খুৰাই তেনেকৈ কোৱা নাছিল হেল্ল' মই তেতিয়া কি কৈছিলো নকৈছিলো সেইটো বাদ এতিয়া মই কি ক'ম সেইটো শুনা এইবাৰ কিন্তু কাণ খুলি শুনিবা মিছেছ ফুকন আপুনিও শুনক কথা এইটোৱেই যে মোক মোৰ টকাখিনি লাগে অলপ চলপ নহয় সম্পূৰ্ণ টকাখিনি লাগে অনুভূতি কিমান টকা দিছিলো মনত আছে নহয় নে মনত পেলাই দিব লাগিব সকলো মনত আছে ভেৰি গুড এতিয়া কোৱা টকাখিনি মোক কেতিয়া দিবা মোক কিন্তু টকাখিনি লাগিব আপুনি লাগিব বুলি ক'লেই নহ'ব নহয় বৰ্তমান আমাৰ অৱস্থা কেনেকুৱা আমি কেনেকৈ জীয়াই আছো সেইটো কেৱল আমিহে জানো আপুনি যি সহায় কৰিলে তাৰ বাবে আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ মোক কৃতজ্ঞতা নালাগে টকা লাগে টকা আৰু এই নিদিও নোৱাৰো এইবিলাকো নক'ব মই সেইবিলাক শুনিবলৈ ইয়ালৈ অহা নাই এই লাইফৰ ট্ৰেজেডিবিলাকো মোৰ আগত নাগাব মোক মোৰ টকা লাগে 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 মানে লাগে লাগিব কেতিয়া দিব সেইটো কওক শিট মই পইচাখিনি ঘৰতে থৈ আহিলো কি পইচা আৰে কফিৰ বিল মই দিমতো কফিৰ বিল দিবলৈ মোৰ ওচৰত পইচা আছে কিন্তু মোৰ দুটামান শ্বপিং কৰিবলৈ আছে আৰু মই কেছ আনিবলৈ পাহৰি থাকিলো নহ'লে এটা কাম কৰোঁ এই বন্ধকী চিষ্টেমটোলৈ আহি যাম বন্ধকী মানে বন্ধকী মানে বন্ধক হিন্দীত যে গিৰৱী বুলি কয় সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা কথা এটা কওঁ মইতো সপোনতো ভবা নাছিলো হ'ব এইবোৰ ডাইলগ পুৰণা হ'ল মই তোমাৰ ভাড়া ঘৰৰ মালিকৰ জীয়েকহে তো সেই ৰেচপেক্টটো সদায় ৰাখিবা আৰু সঁচাই তুমি লাকি এনেকৈ মোৰ লগত বহিবলৈ পাইছা মইতো সেইটোৱে ক'ম বুলি ভাবিছিলো থেংক ইউ প্ৰজ্ঞা ইউ আৰ ৱেলকাম শিট মই পইচাখিনি ঘৰতে থৈ আহিলো কি পইচা আৰে কফিৰ বিল মই দিমতো কফিৰ বিল দিবলৈ মোৰ ওচৰত পইচা আছে কিন্তু মোৰ দুটামান শ্বপিং কৰিবলৈ আছে আৰু মই কেছ আনিবলৈ পাহৰি থাকিলো মোৰ ওচৰত কেছ আছে তুমি যি লোৱা লৈ ল'বা মই তোমাৰ পইচা কিয় ল'ম হ'ব দিয়া মই পিছত কিনি ল'ম
মই এইবোৰ বেয়া পাওঁ। নিশ্চয় তুমি মোক বেয়া পোৱা, সেইবাবে এইবোৰ বেয়া পোৱা বুলি কৈছা। মই কৈছোঁ নহয়, তুমি যি কিনা কিনি ল'বা, ব'লা। তুমি ইমান ইনচিষ্ট কৰিছা, ব'লা। কিন্তু মই তোমাক পইচাখিনি পিছত ঘূৰাই দিম। আৰু বেলেগৰ পইচাৰ এছ কৰা ছোৱালী কিন্তু মই নহয়। মই জানো। খোৱা আৰু ব'লা। অদ্ভুত মানুহে আপোনালোক। আৰু তুমিতো সেই সময়ত কাকুতি মিনতি কৰি মোৰ পৰা টকাখিনি সৰকাইছিলা। এতিয়া কি হ'ল? পইচা হজম, খেলা খতম। ইমান টকা মই এনেকৈ খতম কৰি দিব নোৱাৰো। সহায় কৰিছিলো, সহায়, দান দিয়া নাছিলো। দান দিয়া বুলি আপোনাক ভবাও নাই, কোৱাও নাই। আপোনাৰ পৰা যিমানখিনি লৈছোঁ আমি সিমানখিনি ঘূৰাই দিম। কিন্তু আমি একেলগে নোৱাৰিম, অলপ অলপ কৈহে দিব পাৰিম। আপুনি মোক বিশ্বাস কৰক। নাই, এই টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত আৰু মই মানুহক বিশ্বাস কৰা নাই। এইবোৰ ল'বলৈ ভাল, কিন্তু দিয়াৰ সময়তেহে মানুহৰ আচল স্বৰূপটো ওলায়। মোৰ ছোৱালীয়ে আপোনাক কথা দিছে যেতিয়া তাই আপোনাক ঘূৰাই দিব। মই কথা ৰাখিব নোৱাৰিলেও তাই ৰাখিবই। তাতে তাই এতিয়া চাকৰি এটা পালে নহয়, মাহে মাহে দৰমহাও পাব। দৰমহাৰ পৰাই অলপ অলপকৈ দি যাব। সেইটো বুজিলো, কিন্তু এই অলপ অলপ এইটো নুবুজিলো। আৰু মোক এই অলপ অলপকে নালাগে। মইতো ভিক্ষাৰী নহয় না। মুঠতে মোক টকা লাগে একেলগে, আৰু আজিয়েই লাগে। মোৰ টকা পালেহে আজি ইয়াৰ পৰা উঠিম, নহ'লে নুঠো। খুৰা, আপুনি ইমান অবুজ কিয় হৈছে? আমাৰ অৱস্থাটোৰ বিষয়ে আপুনি ভালদৰে জানে। তেনেস্থলত আমি ইমানবোৰ টকা ক'ৰ পৰা দিম? আমাক অলপমান সময় দিয়ক। সময় সময় হো ধীৰে চলো। বৰ দামী বস্তু। তাতে এতিয়া মোৰ বেয়া সময়। তোমালোকে নাভাবিবা মই মানুহটো বেয়া। মই বেয়া নহয়, মোৰ এই সময়খিনি বেয়া। নহ'লে এটা কাম কৰোঁ, এই বন্ধকী চিষ্টেমটোলৈ আহি যাম। বন্ধকী মানে? বন্ধকী মানে বন্ধক, হিন্দীত যে গিৰৱী বুলি কয়। কিন্তু আমাৰ ওচৰতো আপোনাক দিবলৈ একোৱেই নাই। ধন, টকা পইচা সকলো আমি হেৰুৱালোঁ। অচল হৈ পৰি থকা পুৰণি গাড়ী এখন আছে, তাৰ বাহিৰেতো। অচল বস্তুটো লৈ মই কৰিম কি? মইতো কাৱাৰী ওলা নহয় ন। এটা কাম কৰক, এই 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 ঘৰৰ কাগজ পত্ৰখিনি লৈ আনক। এই ঘৰটো বনাবত ৰাখক। যেতিয়া আপোনালোকে মোক টকাখিনি ঘূৰাই দিব পাৰিব, তেতিয়া মোৰ পৰা কাগজ পত্ৰখিনি লৈ ল'ব। খুৰা, আপুনি এইবোৰ কি কৈ আছে? এই ঘৰটোৰ বাহিৰেতো আমাৰ ওচৰত একোৱেই নাই। মোৰ উপায় নাই। হয় মোক টকা দিয়ক, নহ'লে মই যি কৈছো সেইটো কৰক। যি কৰে সোনকালে কৰক, মোৰ বহুত কাম আছে। বৰ্মনৰ গমন কৰিব হ'ল। আপুনি দয়া কৰক, আমি সেইবোৰ কাম কৰিব নোৱাৰিম। কিয় নোৱাৰিব? পাৰিব লাগিব। সেই তেতিয়া যদি মই টকা নিদিলোহেঁতেন, আপোনাৰ সৰু ছোৱালীজনীৰ ইয়াত ফটো ওলমি থাকিলেহেঁতেন। ফটো একমাত্ৰ মোৰ কাৰণে তাই জীয়াই আছে। আৰু আপোনালোকে মোক টকা নিদিও, নোৱাৰো এইবিলাক কথা শুনাবলৈ নাপায়। ভালে ভালে মই যিটো কৈছো সেইটো কৰক, নহ'লে কিন্তু কথা বেয়ালৈ গতি কৰিব। যাওক। নাই, সেইখন ঘৰত আৰু থাকিব নোৱাৰি। ইয়াত থাকিলে ইহঁতৰ দৰে ময়ো ধ্বংস হৈ যাম। ভাবিছিলোঁ বহুত দিনৰ মূৰত মাছে মাংসই ভালকৈ এসাঁজ খাম, কিন্তু এতিয়া ভাত খাবলৈ পাওঁ নে নাপাওঁ তাকো ঠিক নাই। ক'ত যে আহি ফচিলোঁ নহয়। মমিবা, অ মমিবা। বঢ়িয়া, মই যিখন ATM কাৰ্ড বিচাৰি আছিলোঁ ই পাৰফেক্ট সেইখনেই।
আজিৰ পৰা মই তোৰ টকা তোৰ ৰুমমেটৰ ওপৰত খৰচ কৰিবলৈ চান্সে নিদিম। ক'ত গৈছিলা তুমি? তোমাক ইমান বিচাৰি আছিলোঁ আৰু তোমাৰ খবৰেই নাই। মোক বহুৱাই দিয়াচোন। বহিনো তুমি কি কৰিবা? সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা, সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। আমি কিন্তু সোনকালে ঘৰ পাব লাগিব, নহ'লে মা আৰু বায়ে প্ৰশ্নৰ বৰষুণ ষ্টাৰ্ট কৰি দিব। একো নাই, মোৰ লগত আছো বুলি কৈ দিবা। বলিয়া হৈছা নেকি তুমি? শুনাচোন, তোমাৰ আৰু মোৰ মাজত যে ফ্ৰেণ্ডশ্বিপ এটা হৈছে, এই কথাটো কিন্তু কাকো নক'বা। হ'ব, যদি ইন ফিউচাৰ ফ্ৰেণ্ডশ্বিপতকৈ কিবা বেলেগ ৰিলেশ্যন হয়, মই কিন্তু সকলোকে চিঞৰি চিঞৰি জনাই দিম। সেই সুবিধা মই তোমাক নিদিম নহয়। ৰ'বাচোন, আৰু তোমাৰ ৰুমমেটকো কিন্তু আমাৰ কথাবোৰ নক'বা। নকওঁ দিয়া। ৰ'বাচোন, তোমাক কথা এটা সুধিম বুলি ভাবি আছিলোঁ। তোমালোকে ৰাতি ৰাতি ৰুমত নাথাকা যে? মোৰ মানে আহিবলগীয়া ডাঙৰ প্ৰজেক্ট এটা আছে, তাৰ কামত ৰাতি অফিচতে থাকোঁ। আৰু তোমাৰ ৰুমমেট? সি মানে কল চেণ্টাৰত কাম কৰে আৰু তাৰ সদায় নাইট ডিউটি থাকে। আৰু তাকতো ময়ে চলাই আছোঁ, ভাল পাওঁ যে তাক। আৰু মই ভাল পোৱা মানুহখিনিক বহুত সহায় কৰোঁ। টকা ঘটিছোঁ কিহৰ বাবে, যদি লগৰ বাবে খৰচে কৰিব নোৱাৰোঁ। বঢ়িয়া। মই যিখন ATM কাৰ্ড বিচাৰি আছিলোঁ, ই পাৰফেক্ট সেইখনেই। আজিৰ পৰা মই তোৰ টকা তোৰ ৰুমমেটৰ ওপৰত খৰচ কৰিবলৈ চান্সে নিদিম। সকলো টকা মোৰ নামত খৰচ কৰিব লাগিব। ক'ত গৈছিলা তুমি? তোমাক ইমান বিচাৰি আছিলোঁ আৰু তোমাৰ খবৰেই নাই। মোক বহুৱাই দিয়াচোন। বহিনো তুমি কি কৰিবা? শুই শুই আমনি লাগিছে, সেইবাবে বহিব বিচাৰিছিলোঁ। মা আৰু বাহঁত ক'ত? বা এতিয়া অফিচৰ পৰা আহিয়ে পোৱা নাই নেকি? উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা, কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা